নমস্কাৰ সকলোকে মোৰ ফেচবুক পেজ চৌধুৰী টিভি আৰু ইউটিউব চেনেল চৌধুৰী টিভিলৈ স্বাগতম জনাইছোঁ। 22 জুনৰ পৰা 26 জুনলৈ অনুষ্ঠিত হ'ব মহা অম্বুবাচী মেলা আৰু মহা অম্বুবাচীৰ এই সময়ছোৱাত দেশৰ ভিন্ন প্ৰান্তৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা সাধু সন্যাসীয়ে ভৰি পৰে মা কামাখ্যা ধাম। নীলাচলৰ বুকুত প্ৰতি বছৰে যি মহা অম্বুবাচী মেলা অনুষ্ঠিত হয়, এই অম্বুবাচী মেলাত ভাৰতীয় সাহিত্য সংস্কৃতি ধৰ্মীয় পৰম্পৰাৰ প্ৰতি আকৃষ্ট হৈ বিদেশী পৰ্যটকো আহি ভিৰ কৰেহি মহা অম্বুবাচী মেলাত। ভাৰতীয় সাহিত্য সংস্কৃতি দৰ্শনৰ যি ইতিহাস, সেই ইতিহাস যদি আপুনি চায় তেতিয়া হয়তো গম পাব যুগ যুগান্তৰ পৰা চলি অহা এই মা কামাখ্যা ধামৰ যি ঐশ্বৰিক শক্তি, যি প্ৰবৃত্তি। মা কামাখ্যাই সকলোৰে মংগল কৰক তাকে কামনা কৰিছোঁ। আৰু আজিৰ ভিডিঅ'টিত মই আপোনালোকক ক'বলৈ বিচাৰিছোঁ আচলতে মহা অম্বুবাচীনো কি হয়, মহা অম্বুবাচী কিয় পালন কৰা হয়। গতিকে ভিডিঅ'টি শেষলৈকে চাব আৰু যদিহে আপুনি পোনপ্ৰথমবাৰৰ কাৰণে মোৰ এই চেনেলটি ভিজিট কৰিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব, আৰু যদিহে আপুনি ফেচবুকত চাইছে তেনেহ'লে ফেচবুক পেজটি ফ'ল' কৰিবলৈ একেবাৰে নপাহৰিব। গতিকে ব'লক আজি এই ভিডিঅ'টি আৰম্ভ কৰোঁ। 22 জুন অৰ্থাৎ আজিৰে পৰা অহা 25 জুনলৈ পবিত্ৰ নীলাচল পাহাৰৰ শিখৰত মা কামাখ্যা ধামত আৰম্ভ হ'ব মহা অম্বুবাচী। অম্বুবাচীৰ পাকক্ষণত মাৰ কথা শ্ৰৱণ কৰি হৃদয় জোৰ পেলাওঁ। ভাৰতবৰ্ষ হৈছে ঋষিমুনিৰ দেশ। এই দেশৰ প্ৰতি ধূলিকণাৰ লগত জড়িত আছে আধ্যাত্মিকতা আৰু সংস্কৃতি। অসমৰ গুৱাহাটী মহানগৰীৰ ওচৰ নীলাচল পৰ্বতৰ শিখৰত বিৰাজমান হৈ আছে আদিশক্তি জগত জননী মা কামাখ্যা দেৱী। হিন্দু ধৰ্মৰ শাক্ত সম্প্ৰদায়ৰ বাবে এই ঠাই হৈছে সৰ্বোচ্চ তীৰ্থ। 51 শক্তিপীঠৰ ভিতৰত কামাখ্যাপীঠক যোনিপীঠ বুলি কোৱা হয়, কিয়নো দক্ষযজ্ঞত পিতৃৰ অপমান সহ্য কৰিব নোৱাৰি দেৱী সতীয়ে যেতিয়া নিজ দেহ ত্যাগ কৰিলে তেতিয়া মহাদেৱে সেই মৃতদেহ কান্ধত লৈ তাণ্ডৱ কৰিবলৈ ধৰিলে। মহাদেৱে সেই মৃতদেহ কান্ধত লৈ তাণ্ডৱ কৰিবলৈ ধৰিলে। সমগ্ৰ সৃষ্টি ধ্বংসৰ মুখত পৰিল। তেতিয়া ভগৱান বিষ্ণুৱে সুদৰ্শন চক্ৰেৰে দেৱীৰ দেহ এখণ্ড খণ্ড কৰিলে। সেই খণ্ডবোৰ য'ত ত'ত পৰিল। সেই ঠাইবোৰ শক্তিপীঠ হিচাপে পূজিত হ'ল। বিশ্বাস অনুসৰি দেৱীৰ যোনিৰ খণ্ড পৰিছিল নীলাচল পাহাৰত। সেইবাবেই এই ঠাই কামাখ্যা যোনিপীঠ নামেৰে বিখ্যাত। কামাখ্যা মন্দিৰৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্য হ'ল ইয়াত কোনো মূৰ্তি নাই। গৰ্ভগৃহৰ ভিতৰত আছে এটা প্ৰাকৃতিক শিলৰ ফাট। সেই ফাটটোৰ আকৃতি যোনিৰ দৰে। সেই শিলৰ ফাটটোকে মা ভগৱতীৰ প্ৰতীক হিচাপে পূজা কৰা হয়। তান্ত্ৰিক সাধুসকলে ইয়াক মহামুদ্ৰা যোনি বুলি কয়। তেওঁলোকৰ মতে এই যোনি হৈছে বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিৰ মূল উৎস, পুৰুষ আৰু প্ৰকৃতিৰ মিলনৰ প্ৰতীক। শিলৰ ফাটৰ পৰা সদায় পানী ওলাই থাকে। সেই পানীক মাৰ জল বা তীৰ্থ বুলি ভক্তসকলে গ্ৰহণ কৰে। এই জলক অতি পবিত্ৰ বুলি গণ্য কৰা হয়। পূজাৰীসকলে প্ৰতিদিনে পুৱা শিলখন পৰিষ্কাৰ কৰি চন্দন কুমকুম ফুলেৰে পূজা কৰে। বৈদিক শাস্ত্ৰত শক্তিৰ উপাসনাক পৰম উপাসনা বুলি কোৱা হৈছে। ঋগ্বেদত দেৱীসূত্ৰত ঋগ্বাক আম্বিনীয়ে কৈছে এইদৰে, অৰ্থাৎ মই ৰুদ্ৰ পশু আদিত্য বিশ্বদেৱ সকলোৰে লগত বিচৰণ কৰোঁ। ময়ে মিত্ৰ বৰুণ ইন্দ্ৰ অগ্নি অশ্বিনী কুমাৰক ধাৰণ কৰোঁ। ইয়াত দেৱীয়ে নিজকে পৰম ব্ৰহ্মৰূপে প্ৰকাশ কৰিছে। আকৌ যোনিতন্ত্ৰত কোৱা হৈছে এইদৰে, অৰ্থাৎ দেৱীৰ যোনি য'ত পৰিল ততেই যোনি মুদ্ৰাৰূপে বিৰাজ কৰিলে। সেইবাবে কামাখ্যা দেৱী সকলো সিদ্ধি দান কৰে। কালিকা পুৰাণত কামাখ্যাৰ মাহাত্ম্য বিস্তাৰিতভাৱে বৰ্ণনা কৰা হৈছে। তাত কোৱা হৈছে যে কামাখ্যা দৰ্শন কৰিলে মানুহৰ সকলো পাপ নাশ হয় আৰু মনোকামনা পূৰ্ণ হয়। তান্ত্ৰিক সাধনাত কামাখ্যা হৈছে সৰ্বোচ্চ পীঠ। বশিষ্ঠ ভৃগু আদি ঋষিয়ে ইয়াত তপস্যা কৰিছিল বুলি জনাজাত। কামাখ্যাৰ আটাইতকৈ ডাঙৰ উৎসৱ হ'ল অম্বুবাচী মেলা।
হিন্দু পঞ্জিকা মতে প্ৰতি বছৰে আহাৰ মাহত মৃগশিৰা নক্ষত্ৰ তৃতীয় পদৰ সময়ত মা পৃথিৱী ৰজস্বলা হয়। সেই সময়ত 3 দিন কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণৰূপে বন্ধ থাকে। এই 3 দিন কৃষিকাৰ্য, বিবাহ আদি শুভ কাম বন্ধ ৰখা হয়। চতুৰ্থ দিনা মাৰ স্নান আৰু প্ৰাণ প্ৰতিষ্ঠা কৰাৰ পিছত মন্দিৰৰ দুৱাৰ খুলি দিয়া হয় আৰু লাখ লাখ ভক্তই তেতিয়াই মাৰ দৰ্শন কৰিবলৈ আহে। মাৰ ৰজস্বলা হোৱাৰ প্ৰতীক হিচাপে শিলৰ ফাঁটৰ পৰা ওলোৱা পানী ৰঙা হৈ পৰে বুলি বিশ্বাস। চতুৰ্থ দিনা ভক্তসকলক মাৰ ৰঙা বস্ত্ৰ দিয়া হয়। সেই বস্ত্ৰক ৰক্তবস্ত্ৰ বুলি কোৱা হয়। ইয়াক পৰিধান কৰিলে বা ঘৰত ৰাখিলে মাৰ আশীৰ্বাদ লাভ হয় বুলি ভক্তৰ বিশ্বাস। অম্বুবাচীৰ মূল বাৰ্তা হ'ল প্ৰকৃতিৰ উৰ্বৰতা আৰু নাৰী শক্তিৰ সন্মান। পৃথিৱী মাতৃ যেনেকৈ ৰজস্বলা হৈ উৰ্বৰা হয়, তেনেকৈ নাৰীও সৃষ্টিৰ আধাৰ। অনেকে যোনি পূজাৰ অৰ্থ নুবুজি ভুল ব্যাখ্যা কৰে, কিন্তু শাস্ত্ৰমতে যোনি মানে কেৱল নাৰীৰ অংগ নহয়। যোনি শব্দৰ অৰ্থ হ'ল উৎস, কাৰণ, আধাৰ। য'ৰ পৰা সৃষ্টি আৰম্ভ হয় তাকেই যোনি বোলে। সাংখ্য দৰ্শনত প্ৰকৃতিক যোনি বুলি কোৱা হৈছে, কাৰণ প্ৰকৃতিৰ পৰাই সমগ্ৰ জগতৰ সৃষ্টি। কামাখ্যাৰ যোনিশিলা হৈছে সেই পৰম প্ৰকৃতিৰ প্ৰতীক। ই পুৰুষ তত্ত্ব অৰ্থাৎ শিৱৰ লগত মিলিত হৈ সমগ্ৰ বিশ্ব সৃষ্টি কৰিছে। গতিকে ইয়াক অশ্লীল দৃষ্টিৰে নাচাই আধ্যাত্মিক দৃষ্টিৰে চাব লাগে। ই হৈছে মাতৃত্বৰ সন্মান, নাৰী শক্তিৰ পূজা আৰু সৃষ্টিৰ ৰহস্যৰ প্ৰতি ভক্তি। শেষত এটাই প্ৰাৰ্থনা, মা কামাখ্যা, তুমি জগতৰ মাতৃ। তোমাৰ চৰণত ঠাই দিয়া, তোমাৰ সন্তানৰ মনৰ ভাৰ লাঘৱ কৰা, জ্ঞান দিয়া, শক্তি দিয়া, সঠিক পথ দেখুওৱা। তোমাৰ যোনিপীঠৰ পৰা ওলোৱা পবিত্ৰ জলে সমগ্ৰ বিশ্বক পবিত্ৰ কৰি তোলক। মানুহৰ মাজৰ পৰা হিংসা দেশ দূৰ কৰি প্ৰেম শক্তি বৃদ্ধি কৰক। জয় মা কামাখ্যা, জয় মা জগদম্বা। আৰু এয়াই আছিল আজিৰ ভিডিঅ'টি। পুনৰ লগ পাই আছোঁ অন্য এটা ভিডিঅ' সৈতে। তেতিয়ালৈ লৈছোঁ বিদায়। ধন্যবাদ।